তো হাই গাইস আমাৰ ব্লগ চলৈ পুনৰবাৰ স্বাগতম জনাইছো নতুন এটি ভিডিঅ'লৈ। আজি আহিছিলো ওয়েলকাম টু বৈশাখী। এটা বৈশাখী এটা ঠাইৰ নাম। আমি গৈছিলো টাৱাঙলৈ আৰু ইয়াত বৰ্তমান বহুত ঠাণ্ডা। এয়া চাওক কুঁৱলী কেনেকৈ পৰি আছে, একো দেখা নাযায়। এয়া চাওক মানুহে এটা ঠাইৰ পৰা ফুৰিবলৈ আৰু এয়া জোনাইত আহিছে। জোনাইত কেনেকুৱা লাগি আছে? বহুত ঠাণ্ডা, বহুত ঠাণ্ডা লাগি আছে। কেনেকুৱা তোমাৰ? বহুত বঢ়িয়া। হাতীগাঁও গুৱাহাটী। কেনেকুৱা লাগিছে আহি? ভাল লাগিছে, ওয়েদাৰটো বহুত ধুনীয়া ওয়েদাৰ, ঠাণ্ডা। অসমতো গৰম, অসমত বহুত গৰম, ইয়াত কুঁৱলী পৰি আছে। ইয়াতে কুঁৱলী পৰি আছে, ঠাণ্ডা। যোৱাকালি আহিছিলে, তো গুৱাহাটীৰ পৰা আহিছে। ঠিকে আছে, ভাল লাগিল। তো টাৱাং যাব। টাৱাংটো আৰু বহুত ধুনীয়া, মানে আৰু ধুনীয়া বুলি কৈছে, ইয়াতকে আৰু ধুনীয়া হ'ব, ভাল লাগিব। তো বৰ্তমান ইয়াত বহুত কুঁৱলী পৰি আছে। এয়া চাওক একদম বেছি কুঁৱলী, এতিয়া বহুত কুঁৱলী পৰি আছে। আপোনালোকে চাওক, এইয়া কুঁৱলী চাওক, এতিয়া বৰফ পৰি আছে লাগি আছে। আপোনালোকে চাওক, ডাইৰেক্ট আপোনালোকে দেখাম, ইমান এতিয়া বেছি হৈ গ'ল ফটককৈ। এইয়া চাওক, ও মাই গড, 1,000 ফুট ওপৰত আছোঁ। মানে ইয়াত আছে লিখা 11,246 ফুট ওপৰত। ৱেলকাম টু বৈশাখী। এইটো ঠাইৰ নাম হৈছে বৈশাখী আৰু ইয়াত বিভিন্ন টুৰিজম আছে, মানুহে জাৰ্ণি কৰিব আহে। বৰ্তমান ছামাৰ ভেকেশ্যন শেষ হৈ যাব। ছামাৰ ভেকেশ্যনত মানুহে ফুৰিবলৈ আহিছে। তো বিভিন্ন ঠাইৰ পৰা আহিছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা। আৰু বৰ্তমান গুৱাহাটীত গৰম আছে। আৰু এজন দাদা পাইছোঁ। দাদা, কি খবৰ আপোনাৰ? কেনেকুৱা লাগি আছে? বহুত ধুনীয়া লাগিছে। ক'ৰ পৰা আহিছে? আমি গুৱাহাটীৰ পৰা আহিছোঁ, হাতীগাঁৱৰ পৰা। হাতীগাঁৱৰ পৰা। তো ইয়াত ৱেডাৰটো বহুত ঠাণ্ডা। বহুত ধুনীয়া ৱেডাৰ ইয়াতে। তো বৰ্তমান ছামাৰ ভেকেশ্যন মানে বন্ধত আহিছে। বৰ্তমান ল'ৰা ছোৱালী স্কুল বন্ধ, শেষ হৈ যাব, বেছি শেষ হৈ যাব, 2-3 দিন আছে। 1-2 তাৰিখে খুলি যাব স্কুল। ঠিকে আছে, ফেমিলি আহিছে। কেনেকুৱা লাগিছে আপোনাৰ? বহুত ভাল লাগিছে। আমাৰ ইয়াতে যিটো পলিউশ্যন ফ্ৰী এনভাইৰনমেণ্টত আহিছোঁ, মানে আমাৰ বিৰাট ৰিলেক্স ফিল হৈছে, যাতে আমি আৰু আহি থাকোঁ। আৰু মানে মানুহবিলাক প্ৰথমবাৰ আহিছে নেকি? প্ৰথমবাৰ আহিছোঁ। ছামাৰ ভেকেশ্যন মানে ছামাৰ ভেকেশ্যন, বাচ্চাৰ ছামাৰ ভেকেশ্যন আছে। ভাল লাগিল। আৰু বৰ্তমান ঠাণ্ডা, মই জেকেট এটা ল'ব লাগিব চাগে, বহুত ঠাণ্ডা লাগি আছে। বহুত ঠাণ্ডা। তো ইয়াত বাবু আহিছে। বাবু, কি খবৰ? ভাল। ঠাণ্ডা লাগি আছে। হে, এই আৰু এজন দাদা আছে, আমাৰ অসমৰ পৰা আহিছে, গুৱাহাটীৰ পৰা আহিছে। হয়, গুৱাহাটীৰ পৰা আহিছে। কেনেকুৱা লাগি আছে? ভাল লাগি আছে বহুত। ছামাৰ ভেকেশ্যন। হয়, ছামাৰ ভেকেশ্যন মানে ইয়াত। বাবু, কেনেকুৱা লাগিছে? ভাল লাগিছে। প্ৰথমবাৰ আহিছে অৰুণাচল? প্ৰথমবাৰ। কেনেকুৱা লাগি আছে? বহুত ভাল। ফগি আছে এটা। তো ইয়াত চাওক, ছামাৰ ভেকেশ্যন শেষ হৈ যাব। বিভিন্ন মানুহ ইয়াত আহিছে, বিভিন্ন ঠাইৰ পৰা। আৰু বেছিভাগ ছামাৰ ভেকেশ্যনেই, ছামাৰ ভেকেশ্যন মানুহ আহিছে, বেছি দিন নাই, ছামাৰ ভেকেশ্যন শেষ হৈ যাব। আৰু ইয়াত চাওক, কুঁৱলী পৰি আছে, ইয়াত একো দেখা নাযায়। এইয়া চাওক, মানুহ আহিছে, এইয়া একদম মজা লাগি আছে। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এয়া চাওক, একো দেখা নাযায়। এইয়া গাড়ী আহি আছে, বৰ্তমান বহুত ঠাণ্ডা। এইয়া চাওক, কি এটা গাড়ী আহিছে, গুৰ্খা চিনি পায় সকলোৱে। আমাৰ গাড়ী আহিছে এইটো। তো বহুত ঠাণ্ডা লাগি আছে, কিন্তু বহুত, একদম কি ক'ম, বহুত। এই আমাৰ নানা আছে, নানা ইয়াত ঠাণ্ডা কিন্তু বহুত, মোটামুটি। মোৰতো জেকেট অনা নাই, কি হ'ব? জেকেট লৈ ল, জেকেট লৈ লবি। আমি ৰাতি দিৰাঙত থাকিছো, বহুত ভাল লাগিছে। তো ইয়াত বহুত ঠাণ্ডা, মানে বেছি লাগি আছে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।